নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা, যেটো ইণ্ডিয়া পোষ্ট অফিচৰ বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। নতুনকৈ জিডিএছৰ পদ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। ইয়াতে আপোনালোকে 28,740টা পদ দেখিবলৈ পাব। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুটমেণ্ট 2026, যিহেতু ইণ্ডিয়া পোষ্ট জিডিএছৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ 28,740টা পদ দেখিবলৈ পাব। যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিম বুলি যদি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ষ্টেপ বাই ষ্টেপ মই কৈ দিম আপোনালোকে কেনেদৰে আবেদন কৰিব। ইয়াতে যিহেতু আপোনালোকে দেখিবলৈ পাইছে এটা অভাৰভিউ দিয়া আছে। ভেকেঞ্চিটো হৈছে জিডিএছ ভৰ্তি 2026ৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান পোষ্ট, মানে ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। এতিয়া পোষ্টৰ নাম হ'ব আপোনালোকৰ ইয়াতে গ্ৰামীণ ডাক সেৱক আছে, যিটো আপোনালোকৰ জিডিএছৰ হয়। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আছে, BPM হয়। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, যিটো BPMৰ হয়। ইয়াতে টোটেল ভেকেঞ্চি আপোনালোকে 28,740টা পদ দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ভাৰতৰ সকলো পুৰুষ মহিলা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইণ্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুটমেণ্ট 2026ৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে মিনিমাম 10,000 পৰা আৰম্ভ কৰি মেক্সিমাম আপোনালোকে 29,380 টকালৈকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এজ ইলেকশ্যনসমূহ ল'ব পাৰিব, যিটো গভৰ্ণমেণ্টৰ ৰুল আছে সেইমতে আপুনি এজ ইলেকশ্যন ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট হয় তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWDৰ কেণ্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মেথডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টটো কৰিব পাৰিব। ইয়াতে আপোনালোকে যিহেতু সিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত দিয়া আছে, কোনো ধৰণৰ আপোনালোকৰ এক্সাম নহয়, মেৰিট বেচিছত আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব, যিটো আপোনালোকৰ ক্লাছ 10ৰ যিটো আপোনালোকৰ মাৰ্ক আছে সেইমতে আপোনালোকৰ মেৰিট বেচিছত আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 10 পাছ বিচাৰিছে, আপুনি 10 পাছ কৰিব লাগিব। যদি আপুনি আবেদন কৰিব বিচাৰে, আপোনাৰ যদি কোৱালিফিকেশ্যন 10 পাছ আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, মোবাইল নাম্বাৰ লাগিব যিটো আপোনালোকৰ বৰ্তমান চলি আছে। লগতে আপোনালোকৰ এটা ইমেইল ID লাগিব, এডুকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যিটো আপোনালোকৰ SC ST OBCৰ। লগতে আপোনালোকৰ ডিছেবিলিটি চাৰ্টিফিকেট লাগিব যদি আপুনি ডিছেবিলিটি হয়, বা PWBDৰ যদি আপুনি কেণ্ডিডেট হয়, ইয়াতে আপোনালোকৰ ডিছেবিলিটি চাৰ্টিফিকেট বিচাৰিছে। লগতে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব EWSৰ কাৰণে। এনেধৰণৰ আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটসমূহ বিচাৰিছে। যিহেতু মেট্ৰিকৰ আপোনালোকৰ যিটো চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইটো আপুনি দিব লাগিব, মেণ্ডেটৰী হয়। লগতে যদি আপুনি কোনোবা চাকৰি কৰি আছে, যদি কাৰেণ্ট এমপ্লয়াৰ হয়, তেনেহ'লে আপোনাৰ এখন NOCও প্ৰয়োজন হ'ব। যদি আপুনি প্ৰথমত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।